প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোত ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে গতিকে আমি আজি এই ভিডিঅ'টোত চাম যে এটা ৰিপৰ্ট ৰাইটিং লিখাৰ আগত আমি কিখিনি কথা ধ্যান দিব লাগিব বা কেনে ধৰণে এটা ৰিপৰ্ট ৰাইটিং আমি লিখিব পাৰোঁ আৰু এই ৰিপৰ্ট ৰাইটিংটো এইচএছ বা এইচএছএলসি সকলো ষ্টুডেণ্টৰ বাবে অতি ইম্পৰ্টেণ্ট হয় আৰু কিবা এটা কাৰ্য বা ঘটনাৰ বিষয়ে তথ্য প্ৰস্তুত কৰাকে আমি ৰিপৰ্ট ৰাইটিং বুলি ক'ব পাৰোঁ আৰু এই ৰিপৰ্ট ৰাইটিং বিভিন্ন ধৰণৰ হ'ব পাৰে যেনে ৰুট এক্সিডেণ্টৰ ওপৰত হ'ব পাৰে আৰু আজিকালি সাধাৰণতে ৰুট এক্সিডেণ্ট প্ৰায় হৈ থকা দেখা পোৱা যায় গতিকে তাৰ ওপৰত ৰিপৰ্ট ৰাইটিং আহিব পাৰে আৰু সাধাৰণতে আমি স্কুল বা কলেজত উদযাপন কৰি থকা টিচাৰ্ছ ডে সেলিব্ৰেশ্যন বা ইণ্ডিপেণ্ডেন্স ডে সেলিব্ৰেশ্যন এনে ধৰণৰ সেলিব্ৰেশ্যনৰ ওপৰতো ৰিপৰ্ট লিখিবলৈ আহিব পাৰে আৰু সাধাৰণতে অসমত প্ৰায় বানপানী হৈ থকা দেখা পোৱা যায় গতিকে তাৰ ওপৰত বানপানীৰ ওপৰত বা ফ্লাড ৰিলিফৰ ওপৰত ৰিপৰ্ট লিখিবলৈ আহিব পাৰে বা এনে ধৰণৰ তথ্যৰ ওপৰত বিভিন্ন তথ্যৰ ওপৰত আমাৰ ৰিপৰ্ট লিখিবলৈ আহিব পাৰে গতিকে আমি এতিয়া চাম যে এটা ৰিপৰ্ট আমি কেনে ধৰণে লিখিব পাৰোঁ বা এটা ৰিপৰ্ট আমি কেনে ধৰণে প্ৰিপেয়াৰ কৰিব পাৰোঁ আৰু আমি সেই ৰিপৰ্টটো লিখিবৰ কাৰণে তাত আমাৰ দুটামান তথ্য থুলমূল দুটামান তথ্য আমাৰ তাত দিয়া থাকিব আৰু সেই ইনফৰমেশ্যনৰ ওপৰত বা সেই তথ্যকেইটাৰ ওপৰত আমি নিৰ্ভৰ কৰি পেলাই আমি গোটেই ৰিপৰ্টটো প্ৰিপেয়াৰ কৰিব লাগিব আৰু ৰিপৰ্ট লিখোঁতে আমি দুটা কথা মন কৰিব লাগিব যে ৰিপৰ্টৰ যিটো ঘটনা সেই ঘটনাটো ভালদৰে ফুটি উঠিব লাগিব মানে এটা বাস্তৱ ঘটনা চকুৰ আগত ভাহি উঠিব লাগিব গতিকে আমি তেনেধৰণে ৰিপৰ্টটো লিখিব লাগিব আৰু ৰিপৰ্টটো লিখোঁতে বেছি দীঘলীয়া হ'ব নালাগে মানে ষ্টৰি ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিঙৰ মাজত পাৰ্থক্য আছে যে ষ্টৰি ৰাইটিংটো অলপ দীঘলীয়া হয় মানে বিৱৰণৰ দৰে হয় কিন্তু যিটো ৰিপৰ্ট ৰাইটিং সেই ৰিপৰ্ট ৰাইটিংটো আমি চমু কৰিব লাগিব গতিকে আমি এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰি চাওঁ আৰু সেই ৰিপৰ্টটো দিয়া আছে ৰুট এক্সিডেণ্টৰ ওপৰত আৰু প্ৰথম দিয়া আছে ডেট এণ্ড টাইম আৰু ডেট এণ্ড টাইমটো ইয়াত দিয়া হোৱা নাই গতিকে আমি সেইটো ধৰি ল'ব লাগিব আৰু যদি ডেট এণ্ড টাইমটো দিয়া থাকে তেতিয়া তাত যেনে ধৰণে থাকে আমি তেনেধৰণে ডেট এণ্ড টাইমটো দিব লাগিব আৰু 2 নম্বৰতে দিয়া আছে কলিশ্যন বিটুইন এ টেক্সি এণ্ড এ ৰিক্সা আৰু সেই ঘটনাটো সেই ৰুট এক্সিডেণ্টটো কেনেধৰণে হৈছিলে তাৰ বিৱৰণটো দিয়া আছে বিটুইন কলিশ্যন মানে হ'ল খুন্দা খোৱা কলিশ্যন বিটুইন এ টেক্সি এণ্ড এ ৰিক্সা আৰু এখন টেক্সি আৰু এখন ৰিক্সাৰ মাজত খুন্দা খোৱাৰ ফলত এই ৰুট এক্সিডেণ্টটো সংঘটিত হৈছিলে আৰু ইয়াৰ পিছত দিয়া আছে ওৱান ৰিক্সা পেছেঞ্জাৰ ডাইড এণ্ড আনাডাৰ ইনজৰ্ড মানে এজন ৰিক্সা পেছেঞ্জাৰ মৃত্যু হৈছে আৰু আন এজনৰ ইনজৰ্ড হৈছে ইনজৰ্ড হোৱা মানে হ'ল আঘাতপ্ৰাপ্ত হোৱা গতিকে এজনৰ আঘাতপ্ৰাপ্ত হৈছে আৰু আন এজনৰ মৃত্যু হৈছে আৰু 4 নম্বৰ দিয়া আছে হিউ এণ্ড ক্ৰাই মানে হ'ল হুলস্থুল মানে তাত সেই দুৰ্ঘটনাটো হোৱাৰ পিছত হুলস্থুলৰ সৃষ্টি হৈছিলে তাৰ পিছত পুলিচ কেম ড্ৰাইভাৰ এৰেষ্টেড আৰু পুলিচ আহিছিলে আৰু ড্ৰাইভাৰজনক এৰেষ্ট কৰিছিলে গতিকে আমি ইয়াত থকা যিখিনি তথ্য সেইখিনি তথ্যৰ ভিত্তিত আমি এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব লাগিব গতিকে চাওঁ আমি কেনেধৰণে ৰিপৰ্টটো প্ৰিপেয়াৰ কৰিব পাৰোঁ আৰু প্ৰথম আমি ৰিপৰ্টটো প্ৰিপেয়াৰ কৰোঁতে প্ৰথম কি কৰিব লাগিব ওপৰত এটা হেডিং দিব লাগিব মানে যিটো ঘটনাটো যাৰ ওপৰত আছে তাৰ ওপৰত আমি এটা হেডিং লিখিব লাগিব ভাল ধৰণৰ এটা হেডিং লিখিব লাগিব ভালকৈ এটা হেডিং দিব লাগিব গতিকে এইটো ৰুট এক্সিডেণ্টৰ বিষয়ে গতিকে আমি দিব পাৰোঁ এ চিৰিয়াছ ৰুট এক্সিডেণ্ট আৰু ইয়াৰ তলতে আমি ৰিপৰ্টটো লিখিব পাৰিম আৰু ৰিপৰ্টটো লিখোঁতে আমি প্ৰথমতে ঠাই দিব লাগিব তাৰপিছত কমা এটা দি আমি ডেটটো লিখিব লাগিব গতিকে ইয়াত ঠাই আৰু ডেটটো নাই গতিকে আমি সেইটো ধৰি লৈছোঁ গতিকে লখিমপুৰ কমা এটা দিছোঁ তাৰপিছত আমি ডেটটো লিখিছোঁ আগষ্ট 20 তাৰপিছত আমি দুটা ফুট দিব লাগিব গতিকে লখিমপুৰ কমা আগষ্ট 20 আৰু ইয়াৰ পিছত আমি ৰিপৰ্টটো লিখিব লাগিব ৰিপৰ্টটো যাৰ ওপৰত দিয়া আছে তাৰ ওপৰত আমি ৰিপৰ্টটো লিখিব লাগিব গতিকে এইটো ৰিপৰ্ট ৰুট এক্সিডেণ্টৰ ওপৰত আছে গতিকে আমি ইয়াত দিয়া যিখিনি তথ্য সেই তথ্যখিনিৰ ওপৰত আমি ৰুট এক্সিডেণ্টৰ বিষয়ে এটা ৰিপৰ্ট ধুনীয়াকৈ বনাব লাগিব গতিকে আমি প্ৰথম লিখিব পাৰোঁ এ চিৰিয়াছ ৰুট এক্সিডেণ্ট অকাৰ্ড ইন লখিমপুৰ এট নাৰায়ণপুৰ ৰুট য়েষ্টাৰডে এট 4 PM আৰু ইয়াৰ অৰ্থ হ'ব যোৱাকালি আবেলি 4 বজাত লখিমপুৰৰ নাৰায়ণপুৰত এটা চিৰিয়াছ ৰুট এক্সিডেণ্ট সংঘটিত হৈছিলে অকাৰ মানে হ'ল সংঘটিত হোৱা গতিকে ইডি লাগি আছে এইটো পাষ্ট টেন্সত আছে গতিকে আমি আৰু ইয়াতে মন কৰিব লাগিব যে আমি যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো সাধাৰণতে পাষ্টত লিখিব লাগিব মানে সেইটো অতীততে হৈ যোৱা ঘটনা গতিকে এইটো আমি পাষ্টত লিখিব লাগিব গতিকে সেইটো কাৰণে ইয়াত অকাৰ্ড আছে গতিকে সংঘটিত হৈছিল ইয়াৰ পিছত আছে দ্য এক্সিডেণ্ট অকাৰ্ড হুৱেন এ টেক্সি ট্ৰাইড টু অভাৰটেক এ কাৰ এণ্ড হিট এ ৰিক্সা ফ্ৰম দ্য ফ্ৰণ্ট ছাইড
আৰু ইয়াৰ অৰ্থ হ'ল সেই এক্সিডেণ্টটো কেতিয়া সংঘটিত হৈছিলে যেতিয়া এখন টেক্সিয়ে এখন কাৰক আমাৰ এই চেনেলৰ ফালৰ পৰা মই এটা ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি সন্নিৱিষ্ট কৰি পেলাই এটা PDF মই প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত এনেধৰণে তোমালোকৰ মোবাইলত ওলাব আৰু এনেধৰণে তোমালোকে ইংৰাজী ব্যাকৰণৰ গোটেই নিয়মখিনি তোমালোকে ইয়াতে পাবা আৰু গোটেই নিয়মখিনি মানে ইয়াত যিখিনি বিষয় সন্নিৱিষ্ট কৰা হৈছে ইয়াত দিয়া আছে আৰু তাত যিখিনি বিষয় এই PDFটোত সন্নিৱিষ্ট কৰা বিষয়সমূহ দিয়া আছে আৰু সেই বিষয়সমূহ হ'ল টেন্স মানে টেন্সৰ সম্পূৰ্ণ প্ৰকাৰখিনি মই তাতে দি দিছোঁ আৰু কেনেধৰণে ট্ৰেন্সলেশ্যন কৰা হয় সাবজেক্ট অবজেক্ট কি মানে গোটেইখিনি তাতে মই সন্নিৱিষ্ট কৰিছোঁ আৰু ট্ৰেন্সলেশ্যন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেধৰণে অনুবাদ কৰা হয় আৰু টেন্স কাৰেকশ্যন ভইচ চেঞ্জ নেৰেশ্যন প্ৰিপজিশ্যন ডিটাৰমিনাৰ তাৰপিছত কম্বাইন চেণ্টেন্স কাৰেকশ্যন মেক চেণ্টেন্স গ্ৰুপ ভাৰ্বছ ফ্ৰেজেছ গোটেইখিনি তাতে মই এই 10টা যি বিষয় এই 10টা বিষয় মই তাত সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰিছোঁ আৰু তাত নোটখিনি সুন্দৰভাৱে তাত বনাই দিয়া আছে আৰু তোমালোকে নোটখিনি পঢ়িলে আৰু নোটখিনি তোমালোকৰ চিৰিয়েলি দিয়া আছে মানে কোনটোৰ পিছত কোনটো মানে তাত বিচাৰি ফুৰিব নালাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই PDFটো মানে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত তোমালোকে এনেধৰণে ওলাব আৰু ইয়াতে তোমালোকে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰি পেলাই তোমালোকে এনেধৰণে পঢ়িব পাৰিবা গতিকে আৰু ইয়াতে মই কি কৰিছোঁ HSLC 1998 পৰা মানে এতিয়ালৈকে যিমানখিনি গ্ৰামাৰৰ কুৱেশ্যন আহিছে গোটেই গ্ৰামাৰৰ কুৱেশ্যনখিনি ইয়াত দিয়া আছে আৰু সেই কুৱেশ্যনখিনিৰ এনচাৰখিনিও দিয়া আছে কেৱল কুৱেশ্যনখিনি নহয় এনচাৰখিনিও দিয়া আছে আৰু তোমালোকে সেই গ্ৰামাৰৰ কুৱেশ্যনখিনি উত্তৰত বিচাৰি ফুৰিব নালাগে এই PDFটোতে তোমালোকে এই PDF ফাইলটোতে তোমালোকে পাই যাবা আৰু ইয়াতে তোমালোকৰ নোটখিনি সুন্দৰভাৱে বনাই দিয়া আছে আৰু নোটখিনি পঢ়িলেই তোমালোকে ভালদৰে বুজি পাবা গতিকে ইয়াতে যদি তোমালোকে টেন্সটো চোৱা গতিকে ইয়াতে টেন্সৰ ধুনীয়াকৈ সুন্দৰকৈ বুজাই থোৱা আছে প্ৰেজেণ্ট ডেফিনিট টেন্স গোটেই বাক্যটো অভ্যাসগত হ'লে এনেধৰণে গোটেইখিনি ইয়াত চিৰিয়েলি মানে ক্ৰম অনুসাৰে ইটো মানে কোনটোৰ পিছত কোনটো পঢ়িব লাগিব আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ কি হয় এনেধৰণৰ তেওঁলোকৰ মানে খোকোজা লাগে কোনটো বিষয়ৰ পিছত কোনটো বিষয় পঢ়িম মানে গ্ৰামাৰৰ কোনটোৰ পিছত কোনটো পঢ়িম গতিকে ইয়াত এই তোমালোকে যদি PDFটো লোৱা তেতিয়া এই PDFটোতে তোমালোকে চিৰিয়েলি পঢ়িলে সুন্দৰকৈ কথাখিনি বুজি পাব পাৰিবা আৰু ইয়াতে মই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ বিষয়খিনি মই সন্নিৱিষ্ট কৰিছোঁ গতিকে ইয়াতে তোমালোকে যিটো বিষয় পঢ়োঁ বুলি ভাবা গতিকে ভইচ চেঞ্জ নেৰেশ্যন টেন্স প্ৰিপজিশ্যন ডিটাৰমিনাৰ কম্বাইন চেণ্টেন্স যিয়ে নপঢ়োঁ বুলি কোৱা সকলোখিনি ইয়াতে পাবা আৰু ইয়াতে যদি তোমালোকে ধৰি লোৱা কিবা এটা বিষয় পঢ়ি থাকোঁতে ধৰি লোৱা ইয়াত বুজি পোৱা নাই ধৰি লোৱা টেন্সটো বা নেৰেশ্যন পঢ়ি আছা নেৰেশ্যনটো পঢ়ি থাকোঁতে ধৰি লোৱা অলপ নোটটো পঢ়ি পেলাই ভালদৰে বুজি পোৱা নাই তেতিয়া তোমালোকে মই তাতে কি কৰিছোঁ সেই PDFৰ মানে সেই বিষয়টোৰ ওপৰতে কি কৰিছোঁ তাৰ ভিডিঅ'ৰ লিংকো মই দি দিছোঁ গতিকে সেই ভিডিঅ'ৰ লিংকটোতো তোমালোকে ক্লিক কৰি পেলাই তোমালোকে সেই ভিডিঅ'টো চাই পেলাই ভালদৰে বুজিব পাৰিবা আৰু এনেধৰণে প্ৰস্তুত কৰি লোৱা PDFক ই-বুক বুলি কোৱা হয় গতিকে আৰু এই ই-বুকখন যদি তোমালোকে ল'ব বিচাৰা বা এই PDF ফাইলটো যদি তোমালোকে ল'ব বিচাৰা তেন্তে তোমালোকে তাৰ কাৰণে তোমালোকে পে' কৰিব লাগিব 199 এটা পে' কৰিব লাগিব আৰু 199 পে' কৰাৰ পিছত তোমালোকৰ হোৱাটছএপত মানে তোমালোকে মোৰ গুগল পে' বা ফোনপে'ত তোমালোকে সেই পে'মেণ্টটো তোমালোকে পঠিয়াব পাৰা আৰু সেই পে'মেণ্টটো পঠিওৱাৰ পিছত মই তোমালোকৰ এই PDF ফাইলটো তোমালোকৰ হোৱাটছএপত দি দিম আৰু তাতে ক্লিক কৰি পেলাই লিংকটো মই দি দিম তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা আৰু ডাউনলোড কৰাৰ পিছত এটা পাছৱৰ্ড আহিব আৰু সেই পাছৱৰ্ডটো মই তোমালোকক দি দিম আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে এনেধৰণে গোটেইখিনি তোমালোকক ওলাই যাব আৰু তাতে পঢ়িব পাৰিবা অভাৰটেক কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেই যিখন টেক্সি সেই টেক্সিখনে এখন ৰিক্সাত ফ্ৰণ্ট ছাইডৰ পৰা মানে সন্মুখৰ পৰা খুন্দা মাৰিছিলে আৰু তেতিয়াই সেই এক্সিডেণ্টটো অকাৰ হৈছিলে আৰু তেতিয়াই সেই এক্সিডেণ্টটো সংঘটিত হৈছিলে ইয়াৰ পিছত আছে দ্য ৰিক্সা অভাৰটাৰ্ণ এণ্ড দ্য ৰিক্সা পেচেঞ্জাৰ্ছ এণ্ড দ্য ৰিক্সা পুলাৰ ৱেৰ হাৰ্ল্ড অন দ্য ষ্ট্ৰীট দ্য ৰিক্সা অভাৰটাৰ্ণ আৰু অভাৰটাৰ্ণ মানে হ'ল লুটি খাই যোৱা গতিকে ৰিক্সাখন লুটি খাই পৰিছিলে এণ্ড দ্য ৰিক্সা পেচেঞ্জাৰ্ছ এণ্ড দ্য ৰিক্সা পুলাৰ ৱেৰ হাৰ্ল্ড অন দ্য ষ্ট্ৰীট আৰু হাৰ্ল মানে হ'ল আগলৈ লুটি খাই পৰা আৰু ৰিক্সাৰ পেচেঞ্জাৰ কেইজন আৰু ৰিক্সা চালকজন ৰাস্তাত পৰি গৈছিলে আৰু ইয়াত এইটো পেছিভ ভইচত এইকাৰণে লিখা হৈছে ৱেৰ হাৰ্ল আছে
পেছিভ ভইচত এই কাৰণে লিখা হৈছে যে তেওঁলোকক বেলেগৰ দ্বাৰা খুন্দিয়া পেলোৱা হৈছে তেওঁলোকে নিজে লুটি খাই আগফালে লুটি খাই হৰি পৰা নাই গতিকে তেওঁলোকক বেলেগে খুন্দা মাৰি লুটি খুৱাই পেলোৱা হৈছে গতিকে সেইকাৰণে এই বাক্যটো পেছিভ ভইচত লিখা হৈছে ওৱেৰ হাৰ্ড আছে One of the passengers were run over by the taxi. আৰু run overৰ অৰ্থ হ'ল চেপা খোৱা বা চেপি নিয়া আৰু তাৰে এজন পেছেঞ্জাৰক টেক্সিখনৰ দ্বাৰা চেপি নিয়া হৈছিল He died instantly. Instantly মানে হ'ল তৎক্ষণাত আৰু তেখেত তৎক্ষণাত মৃত্যু হৈছিল The another passenger was seriously injured. আৰু ৰিক্সাখনত অন্য যিজন পেছেঞ্জাৰ আছিল সেই পেছেঞ্জাৰজন সিৰিয়াসলি ইনজুৰ্ড হৈছিল ইনজুৰ্ড মানে হ'ল আঘাতপ্ৰাপ্ত হোৱা গতিকে হেজন অন্যজন যিজন পেছেঞ্জাৰ আছিল সেই পেছেঞ্জাৰজন সিৰিয়াসলি ইনজুৰ্ড হৈছিল People raised hue and cry and the police arrived there in no time. আৰু hue and cry অৰ্থ হ'ল হুলস্থুল গতিকে মানুহবিলাকে তাত থকা যিবিলাক মানুহ সেই মানুহবিলাকে হুলস্থুলৰ সৃষ্টি কৰিছিল And the police arrived there in no time. আৰু arrive মানে হ'ল উপস্থিত হোৱা আৰু তাত পুলিচ অতি শীঘ্ৰে উপস্থিত হৈছিল in no time মানে হ'ল অতি শীঘ্ৰে বা তৎকালীনভাৱে আৰু HSLC এক্সামিনেশ্যনত in no time to make sentenceত অহা দেখা যায় আৰু ইয়াৰ আগত পোৱা যিটো run over হেতু make sentenceত অহা দেখা পোৱা যায় গতিকে সম্পূৰ্ণ ৰিপৰ্ট ৰাইটিংটো হ'ব a serious road accident লখিমপুৰ August 20 A serious road accident occurred in Lakhimpur at Narayanpur Road yesterday at 4 p.m. The accident occurred when a taxi tried to overtake a car and hit a rickshaw from the front side. The rickshaw overturned and the rickshaw passenger and the rickshaw puller were hurled on the street. One of the passengers was run over by the taxi. He died instantly. The another passenger was seriously injured. People raised hue and cry and the police arrived there in no time. The driver of the taxi tried to flee but he was arrested by the police. আৰু flee মানে হ'ল পলোৱা আৰু যিজন ট্যাক্সি ড্ৰাইভাৰ সেই ট্যাক্সি ড্ৰাইভাৰজন পলাবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁক পুলিচৰ দ্বাৰা এৰেষ্টেড কৰা হ'ল